Hello everyone, এইকেইদিন অলপমান পাৰ্সোনেল কামত বিজি থকাৰ বাবে ভিডিও কন্টিনিউ কৰিব পৰা নাই তথাপিও যিখিনি লৰা ছোৱালী অসম পুলিচৰ এবি ইউবি ইন্টাৰভিউ অলপ কিবা কাৰণত বেয়া হৈ গল তেওঁলোকৰ বাবে এটা গুড নিউজ লৈ আহিছো যিখিনি গুড নিউজ আপোনালোকৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট বিশেষকৈ অসম পুলিচৰ এবি ইউবি এপিআৰ লগতে ফৰেষ্ট ডিপাৰ্টমেন্টৰ পোষ্টৰ বাবে যদি অপেক্ষা কৰি আছে তেতিয়াহলে আপোনালোকৰ বাবে এই ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট কাৰণ আপোনালোকে বহুত বেছি কষ্ট কৰিছে অলপমান বস্তু বা অলপমান পইণ্টৰ কাৰণে অলপমান বেমাৰৰ বাবে আপোনালোকে ৰৈ গৈছে বা আপোনাৰ পৰীক্ষাটো অলপ ভুলৰ কাৰণে বেয়া হৈ গৈছে তেনেহলে আপোনালোকৰ বাবে এটা নতুনকৈ সুযোগ আহি আছে অসম পুলিচৰ নতুন ভ্যাকেন্সি আহি আছে নৱেম্বৰ মাহত আপোনালোকৰ নতুনকৈ আসাম পুলিচৰ লগতে ফৰেষ্ট ডিপাৰ্টমেন্টৰ পদ মুকলি হ'ব গৈ আছে আৰু মই বাৰে বাৰে এটা কথা কৈ দিও যেহেতু আমাৰ অসমত মামাই যদি কিবা এনাউন্সমেন্ট কৰে হেইটোৱে আপোনালোকে অফিচিয়েল নোটিছ বুলি ভাবি ল'ব পাৰে যেহেতু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে কৈছে যে নৱেম্বৰ মাহত অসম পুলিচৰ লগতে ফৰেষ্ট ডিপাৰ্টমেন্টৰ পদ মুকলি হ'ব গৈ আছে গতিকে আপোনালোকে ভাবি ল'ব পাৰে যে নৱেম্বৰৰ আশে পাশে আপোনালোকৰ নতুনকৈ পদ মুকলি হ'ব নতুন এডভাৰটাইজমেন্ট আহিব যত আপোনালোকে এপ্লাই কৰিব পাৰিব বিশেষকৈ অসম পুলিচ ভালপোৱাখিনিৰ বাবে এইটো এটা বহুত বেছি ইম্পৰ্টেন্ট আপডেট কাৰণ আপোনালোকে পিছলৈকে যদি অপেক্ষা কৰি থাকে তেতিয়াহলে আপোনালোকৰ হয়তো ৰানিং টাইম নাহিব পাৰে ভাল নাম্বাৰ নাপাব পাৰে কাট অফ বেছি যোৱাৰ লগে লগে আপোনালোকৰ অলপ বলো বেয়া লাগিব পাৰে সেই কাৰণে কৈছো আগতীয়াকে কৈছো হাজু হওক চেষ্টা কৰক খুনকালৰ পৰা আৰম্ভ কৰক তেতিয়াহে আপোনালোকে বাকিখিনিতকৈ ওপৰত থাকিব পাৰিব কাৰণ সময়ত আপোনালোকে যদি ভাল নাম্বাৰ ল'ব নোৱাৰে আজিকালি কম্পিটিশনত ভাগ ল'বৰ কাৰণে বহুত বেছি টাফ হৈ পৰিছে এতিয়াৰ পৰা যদি আপোনালোকে চেষ্টা নকৰে তেতিয়াহলে সময়ত গৈ আপোনালোকে ইয়াতে কেতিয়াও বেষ্ট দিব নোৱাৰে গতিকে আগৰ পৰা কন্টিনিউ কৰক জানো আপোনালোকে এইবাৰ জিৰোৰ পৰা ষ্টাৰ্ট কৰি আকৌ নতুনকৈ হিৰোৰ কাৰণে ট্ৰাই কৰক বেলেগ উপায় এতিয়া নাই নতুন পদ ওলাব গৈ আছে এইটো এটা 100% হয়তো দুদিন দেৰি হ'ব পাৰে বা কোৱাতকে আগতো আহি যাব পাৰে কিন্তু আপোনালোকৰ বাবে অসম পুলিচৰ লগতে ফৰেষ্ট ডিপাৰ্টমেন্টৰ পদ মুকলি হ'ব গৈ আছে ভিডিওটো সকলোকে শেয়াৰ কৰক যিখিনি লৰা ছোৱালী অসম পুলিচৰ পোষ্টৰ বাবে ফৰেষ্টৰ পোষ্টৰ বাবে অপেক্ষা কৰিছিলে তেওঁলোকৰ বাবে এইটো এটা বিশেষ আপডেট আপোনালোকে সোনকালে আৰম্ভ কৰক মই বাৰে বাৰে কওঁ হাজু হওক আপোনালোকে এতিয়াৰ পৰা আৰম্ভ কৰিলেহে আপোনালোকে ওপৰত যাব পাৰিব বেলেগ কাৰণ নাই আৰু টেলিগ্ৰামত সকলো আপডেট দি থাকো গৈ আপোনালোকে জয়েন হৈ ল'ব পাৰে লিংক ডেসক্ৰিপচনত দিয়া আছে গৈ আপোনালোকে ধুনীয়াকৈ তাতে জয়েন হৈ সকলো আপডেট পাব পাৰে ভিডিও দিব নোৱাৰিলেও তাতে আপডেটবোৰ পাব সকলোকে শেয়াৰ কৰি দিব নাপাৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰিব নাপাৰে আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম